আপুনি কিতাপ পঢ়ি বেয়া পায় নেকি? শুনিবলৈ পাওঁ যে আজিকালি মানুহে কিতাপ নপঢ়ে। আগৰ দিনত মানুহে আজৰি সময়ত কিতাপ পঢ়ি দিন কটাইছিল যদিও আজিকালি আকৌ মানুহৰ আজৰি সময়ৰ অভাৱ। কাৰণ অলপ আজৰি সময় পালেই ছ'চিয়েল মিডিয়াত কিবা এটা চোৱা বা শুনা কামতে ব্যস্ত থকা দেখা যায়। ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বহু জ্ঞান আহৰণ কৰোঁ যদিও বহু ক্ষেত্ৰত সেই জ্ঞান কিতাপৰ দৰে গভীৰ নহয়। সেয়েহে আমাৰ জীৱনত কিতাপ পঢ়াৰ এক বিশেষ ভূমিকা আছে। আজিকালি কিতাপ আকৌ কম্পিউটাৰ বা মোবাইল ফোনত পঢ়িব পৰাৰ লগতে অডিঅ'ৰ যোগেদিও কিতাপৰ জ্ঞান আহৰণ কৰিব পাৰি। মোৰ দৃষ্টিত 5টা বিশেষ কথাৰ বাবে আমি গ্ৰন্থ অধ্যয়ন কৰিব লাগে। 1. কিতাপ হৈছে মগজুৰ ব্যায়াম। যিমান বেছি পঢ়া যায় সিমান বেছি নতুনকৈ ভাবিব পৰা যায়, কথাবোৰ বিশ্লেষণ কৰিব পৰা যায় আৰু সঠিক সিদ্ধান্ত ল'ব পৰা যায়। যিসকলে নিয়মিত কিতাপ পঢ়ে তেওঁলোকৰ চিন্তা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা সাধাৰণতে অধিক উন্নত হয়। 2. ব্যক্তিৰ মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰাৰ এক অন্যতম পথ হৈছে গ্ৰন্থ অধ্যয়ন। কিতাপত থকা নতুন নতুন তথ্য, অভিজ্ঞতা আৰু দৃষ্টিভংগীয়ে আমাৰ মনক নতুনকৈ চিন্তা কৰিবলৈ উৎসাহিত কৰাই নহয়, নিয়মিত পঢ়াৰ অভ্যাসে মনক এটা বিষয়তে বহু সময় কেন্দ্ৰীভূত কৰি ৰাখিবলৈ সহায় কৰে। 3. কল্পনা শক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়নে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। গল্প বা উপন্যাস পঢ়োঁতে আমি ঘটনাবোৰ মনতে কল্পনা কৰোঁ। ইয়াৰ ফলত আমাৰ সৃজনীশীল চিন্তা শক্তিশালী হোৱাৰ লগতে কিতাপত থকা বিভিন্ন বিষয় পঢ়ি তাৰ তথ্যবোৰ তুলনা কৰা, বিশ্লেষণ আৰু মূল্যায়ন কৰিব পৰা ক্ষমতা বৃদ্ধি হয়। 4. গ্ৰন্থ অধ্যয়নৰ যোগেদি আমি ভাষা আৰু কমিউনিকেশ্যনৰ দক্ষতা বৃদ্ধি কৰিব পাৰোঁ। কিতাপ পঢ়োঁতে নতুন নতুন শব্দৰ সৈতে আমাৰ পৰিচয় হয়। নতুন শব্দৰ অৰ্থ আৰু ব্যৱহাৰ শিকাৰ ফলত কথা কোৱা আৰু লিখাৰ দক্ষতা বৃদ্ধি পায়। ভাষা প্ৰকাশৰ ক্ষমতা উন্নত হোৱাৰ লগতে নিজৰ চিন্তা ভাৱনা অধিক স্পষ্ট আৰু সুন্দৰভাৱে ব্যক্ত কৰিব পাৰি। পঢ়াৰ অভ্যাসে ভাষাৰ গভীৰ অৰ্থ বুজিবলৈ সহায় কৰে, লগতে আনৰ কথা মনোযোগেৰে শুনি সঠিকভাৱে বুজাৰ ক্ষমতাও বৃদ্ধি পায়। 5. ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়নৰ এক বিশেষ অৱদান থাকে। এখন গ্ৰন্থ হৈছে জ্ঞানৰ ভঁৰাল। অধিক জ্ঞান আৰু উন্নত ভাষাৰ বাবে মানুহৰ আগত কথা কওঁতে ব্যক্তিৰ আত্মবিশ্বাস বাঢ়ে। আলোচনা, বক্তৃতা বা সাক্ষাৎকাৰত নিজৰ মতামত সহজে প্ৰকাশ কৰিব পাৰে। সেয়েহে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলি নতুন নতুন জ্ঞান আহৰণ কৰক আৰু জীৱনটো অৰ্থপূৰ্ণ কৰি তোলক। ধন্যবাদ।